নমস্কাৰ। বৰ্তমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনৰ দিনত এজন পঞ্চায়তৰ সভাপতিৰ পৰা জিলা পৰিষদৰ সদস্যলৈকে আৰু এজন বিধায়কৰ পৰা মন্ত্ৰীলৈকে আৰু সাংসদলৈকে যিদৰে চৰকাৰী ৰাজহুৱা পুঁজিসমূহ লুটপাট চলাইছে, যেনেদৰে লাখ লাখ কোটি কোটি টকা আত্মসাৎ কৰিছে, এই টকাসমূহ যদি অসমৰ যিসকল নিবনুৱা, এই নিবনুৱাসকলৰ বাবে একোখন স্বনিয়োজন আঁচনি প্ৰস্তুত কৰি প্ৰত্যেককে যদি স্বাৱলম্বী হোৱাকৈ এই টকাখিনি বিতৰণ কৰা হ'লহেঁতেন, তেতিয়াহ'লে আমাৰ অসমৰ অৰ্থনৈতিক ব্যৱস্থাটো যথেষ্ট টনকিয়াল হ'লহেঁতেন আৰু অসমৰ সামগ্ৰিক ক্ষেত্ৰতেই আগুৱাই গ'লহেঁতেন। সামগ্ৰিক ক্ষেত্ৰতে আগুৱাই গ'লহেঁতেন বুলি কিয় কৈছোঁ? যেতিয়া যিকোনো এটা জাতি বা যিকোনো এটা সম্প্ৰদায়, যিকোনো এটা জাতি, যিকোনো এখন ৰাজ্য অৰ্থনৈতিকভাৱে যেতিয়াই নেকি সবল হয়, শক্তিশালী হয়, তেতিয়াই বিভিন্ন ক্ষেত্ৰত শৈক্ষিকভাৱেই হওক, শাৰীৰিকভাৱেই হওক, মানসিক ক্ষেত্ৰতেই হওক, সামগ্ৰিক ক্ষেত্ৰতেই আগুৱাই যাবৰ কাৰণে, আগবাঢ়ি যাবৰ কাৰণে সক্ষম হয়। কিন্তু অসমত বৰ্তমান এই অৰ্থনৈতিক ব্যৱস্থাটো একেবাৰে বেয়া। অসমত বৰ্তমান অৰ্থনৈতিক ব্যৱস্থাটো একেবাৰে শোচনীয়। একোজন পঞ্চায়তৰ প্ৰতিনিধিয়ে কোটি টকালৈকে আত্মসাৎ কৰিছে। আৰু মন্ত্ৰী বিধায়কসকলৰ কথাটো নকওঁ, মন্ত্ৰীসকলৰ ইমানেই দুৰ্নীতি হৈছে, তাৰ কোনো ধৰণৰ নিৰ্দিষ্ট সীমা নাইকিয়া হৈ গৈছে। গতিকে এই টকাখিনি যদিহে সৎব্যৱহাৰ হ'লহেঁতেন, অসমৰ নিবনুৱা যুৱ প্ৰজন্মৰ কাৰণে যদি এই টকাখিনি খটালেহেঁতেন, তেতিয়াহ'লে অসমখন সামগ্ৰিক ক্ষেত্ৰতেই, কেৱল অৰ্থনৈতিকভাৱে বুলিয়েই নহয়, সামগ্ৰিক ক্ষেত্ৰতেই যথেষ্ট আগুৱাই গ'লহেঁতেন। চাওক, যি সময়ত অসমৰ নিবনুৱা যুৱ প্ৰজন্মই বা অসমৰ নিবনুৱা যুৱকসকলে কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যসমূহত অনাই বনাই ঘূৰি ফুৰিছে, কৰ্মসংস্থাপন বিচাৰি গৈ বহিৰাজ্যৰ দুৰ্বৃত্তসকলৰ হাতত নিৰ্যাতিতা হৈছে, হাৰাশাস্তি খাবলগীয়া হৈছে। বহুতে কৰ্মসংস্থাপন বিচাৰি বহিৰাজ্যৰ দুৰ্বৃত্তৰ হাতত মৃত্যুবৰণ হৈছে। কৰ্মসংস্থাপন বিচাৰি পোৱা নাই, নিজৰ পৰিয়ালক এমুঠি অন্ন যোগাৰ কৰিবৰ কাৰণে, নিজৰ পেটটোৰ কাৰণে এমুঠি অন্ন যোগাৰ কৰিবৰ কাৰণে, নিজৰ পত্নী ল'ৰা ছোৱালীৰ কাৰণে এমুঠি অন্ন যোগাৰ কৰিবৰ কাৰণে বহিৰাজ্যত অনাই বনাই ঘূৰি ফুৰিছে, বহিৰাজ্যৰ দুৰ্বৃত্তৰ হাতত মৃত্যুবৰণ কৰিছে। এনেকুৱাই কিছুমান দিন পাৰ হৈ গৈছে বা এনেকুৱাই দিন কিছুমান চলি আছে, বহিৰাজ্যত দুৰ্বৃত্তৰ হাতত মৃত্যু হৈছে। এই মৃত্যু হোৱা যিটো ডেড বডি, যিটো শৰ, এই শৰটো আহি ঘৰত পোৱাহি নাই। যথেষ্ট ক'বলৈ গ'লে দুখৰ কথা। বৰ্তমান সময়ত নিবনুৱাসকলৰ, অসমৰ নিবনুৱা যুৱকসকলৰ অৱস্থা একেবাৰে শোচনীয়। যদি এই ক্ষেত্ৰত আদি বৃত্তান্ত যদি ব্যাখ্যা কৰা যায়, তেতিয়াহ'লে খুব দুখ লাগে। যিসকল ভুক্তভোগীসকলে নিশ্চয় জানে, বৰ্তমান সময়ত যিসকল কিছু লোক কিন্তু অৰ্থনৈতিকভাৱে আগবঢ়া যথেষ্ট যুৱক এনেকুৱা কিছুমান পৰিস্থিতিত সন্মুখীন হৈ আহিছে। বৰ্তমান তেওঁলোকে ভুক্তভোগী হৈ পাৰ কৰি দিছে। গতিকে তেওঁলোকৰ মুখেৰে যদি আপোনালোকে শুনে, তেতিয়াহ'লে খুব দুখ লাগিব, খুব আপোনালোকে আচৰিত হ'ব। এই বিশেষকৈ অসমৰ যিসকল নিবনুৱা যুৱক, এই নিবনুৱা যুৱকসকলৰ যদি ভিতৰৰ পৰ্যায়লৈ যদি আমি গুচি যাওঁ, তেওঁলোকৰ কথা বতৰাবোৰ যদি আমি বুজিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে এটা আপোনালোকে এটা ছবি দেখিবলৈ পাব। এই ক্ষেত্ৰত কিন্তু আমি এই ব্যৱস্থাটোৰ লগত আমি জড়িত হৈ আছোঁ আৰু এই বস্তুটোৰ লগত অসমৰ নিবনুৱা যুৱকসকলৰ যি সমস্যা, এই সমস্যাটোৰ লগত আমি ভিতৰলৈকে আমি সোমাবলৈ চেষ্টা কৰিছোঁ আৰু এই বিষয়টোত বিশেষকৈ আমি সচেতন যুৱ উন্নয়ন মঞ্চ অসমে আমি এই ব্যৱস্থাটোৰ লগত লাগি আছোঁ আৰু ভিতৰলৈকে সোমাইছোঁ। সেইকাৰণে আমি বুজি পাইছোঁ, যদিহে এই ছবিটো উদঙাই দিয়া যায়, তেতিয়াহ'লে এটা আচৰিত ধৰণৰ আপোনালোকে ছবি দেখিবলৈ পাব। গতিকে দুখৰ কথা, যেতিয়ালৈকে অসমৰ যুৱ প্ৰজন্মক সামগ্ৰিক ক্ষেত্ৰতে আগুৱাই নিনিব, তেতিয়াহ'লে আমাৰ ৰাজ্যখন বা দেশখন উন্নতি হোৱাটো সম্ভৱ নহয়। এখন গাড়ী চলিবৰ কাৰণে গাড়ীখনৰ যিটো মূল শক্তিটো হৈছে ইন্ধন। গতিকে এখন দেশ চলাবৰ কাৰণে এটা যুৱ শক্তিটোৱেই হৈছে
মূল। গতিকে এই যুৱ শক্তিটোৱেই যদি দুৰ্বল হৈ থাকে তেতিয়াহ'লে এখন দেশ অৰ্থনৈতিককে ধৰি যিকোনো সামগ্ৰিক ক্ষেত্ৰত আগুৱাই যোৱাটো সম্ভৱ নহয়। সেইকাৰণে আমি এই মুহূৰ্তত দাবী জনাইছোঁ, অসম চৰকাৰক দাবী জনাইছোঁ, আমি ভাৰতৰ কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ, অসমৰ নিবনুৱা যুৱকসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বৰ কাৰণে একোখন স্বনিৰ্ভৰশীল আঁচনি প্ৰস্তুত কৰক। এই অসমৰ নিবনুৱা যুৱকসকলৰ কাৰণে একোখন স্বনিৰ্ভৰশীল আঁচনি প্ৰস্তুত কৰি প্ৰত্যেক নিবনুৱা যুৱককে স্বাৱলম্বী হোৱাকৈ অতি কমে 5 লাখ টকাকৈ অৰ্থনৈতিক সাহাৰ্য আগবঢ়াওক। আৰু এই আঁচনিখন যাতে সফল ৰূপায়ণ হয় তাৰ বাবে বিজ্ঞানসন্মতভাৱে আপোনালোকে পদক্ষেপ লওক। অন্যথা কিন্তু বিকল্প নাই, অসমৰ ভৱিষ্যতটো কিন্তু ধ্বংসৰ দিশে যে গৈ আছে সেয়া একেবাৰে নিশ্চিত। আৰু এই ক্ষেত্ৰত আমি সচেতন যুৱ উন্নয়ন মঞ্চ অসমেও যে এটা গুৰি টিপা ধৰিম, এই ক্ষেত্ৰত কাৰ্যকৰী নকৰিলে যে চৰকাৰৰ বিৰুদ্ধে আমি বলিষ্ঠভাৱে যে যুঁজ দিম সেয়াও কিন্তু একেবাৰে নিশ্চিত কথা। ধন্যবাদ। জয় আই অসম।